হেল্ল' এভৰিৱান, গুড মৰ্ণিং। মই অন্য এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আৰু আজি ৰাতিপুৱাই ব্লগটো আৰম্ভ কৰিছোঁ। এতিয়া বাজিছে 5:30 আৰু প্ৰথমতে উঠিয়ে ৰাতিপুৱা গেটখন খুলি লৈছোঁ আহি পেলাই। আৰু যোৱাকালি ৰাতি জানেনে ইমান জোৰকৈ ধাপকৈ কিবা এটা পৰিলে। তাৰপিছতে আহি চাইছোঁ, দেখিছোঁ নাৰিকল গছৰ পৰা নাৰিকল এটা সৰি পৰি আছে। মই ৰাতি ইমানেই ভয় খালোঁ নহয়, কি পৰিছে বুলি এনেকৈ ভাবিছোঁ। সেয়া পতাপত ৰাতিপুৱা উঠিয়ে চাইছোঁ। এতিয়া সেই নাৰিকলটো লৈ যাওঁ ভিতৰলৈ আৰু বেটাক স্কুললৈ পঠিয়াই লৈ পেলাই মই ব্ৰেকফাষ্ট কৰিছোঁ। অ'টছ আৰু চাহ খাইছোঁ আৰু সেয়া খাই লৈ ক্লাছলৈ বুলি ৰেডি হৈ আছোঁ। মই লৈছোঁ গাখীৰ চাহ, কাৰণ গাখীৰ চাহকাপ যদি মই নাখাওঁ দিন দিলে মোৰ অৱস্থা বেয়া হৈ যাব। সেইকাৰণে ৰাতিপুৱা একাপ গাখীৰ চাহ লাগে। সেইকাৰণে গাখীৰ চাহকাপ লৈ লৈছোঁ। আৰু মানে গাখীৰ চাহকাপ নাখালে কি হয়, মোৰ এনেকুৱা মূৰ বিষ হয় নহয়। আজি দুদিনৰ আগতে পূৰা মূৰ বিষত পৰি আছিলোঁ। আৰু সেয়া গাখীৰ চাহ মানে নাখালে নহয় আৰু দিনটো পাৰ মানে আবেলি নহ'লেও হৈ যায়। আগতে আবেলিও একাপ খাইছিলোঁ বাৰু, কিন্তু আজিকালি আবেলি খোৱাটো একদম লাহে লাহে এৰি দিছোঁ। এনেই চাবলৈ গ'লে লাল চাহ খাব লাগে, কিন্তু লাল চাহ খালেতো বেছি ভাল ন। কিন্তু লাল চাহ মই খাব নোৱাৰোঁ, একদমেই খাব নোৱাৰোঁ মানে। খাওঁ, ইমান নোখোৱাও নহয় বাৰু, কিন্তু গাখীৰ চাহকাপ ৰাতিপুৱাহে লাগে আৰু মানে। আৰু এতিয়া যাম ক্লাছলৈ। তাৰপিছত ক্লাছৰ পৰা আহি পেলাই কি কৰিম কি নাই গোটেইখিনি আপোনালোকক দেখুৱাই আছোঁ। আজি বজাৰো যাবলৈ আছে, তাকে বজাৰো যাম এপাক। ঘৰৰ বস্তু চস্তু নাইকিয়া হৈছে, তাকে আনিবলৈ যাম মানে। আহি লওঁ ক্লাছৰ পৰা, সেই ওলাই মেলিও ৰেডি হৈ আছোঁ। আৰু এয়া ওলাই আলোঁ ক্লাছলৈ বুলি। চলা মাৰি লওঁ, ঘৰতটো মানুহ নাই। ইমান কাহ হৈছে নহয়, টকাটো ফুৰিবই নোৱাৰিছোঁ। इधर देखिए আমাৰ ছুটি হৈ গ'ল। ঘৰ আহি পাই গ'লোহি, খাই পূৰা গা চা ধুই ৰেডি হৈ গ'লোঁ। ৰেডি হৈ পটাপট ভাতকেইটা বোলো বহাই লওঁ, কাৰণ আজি এতিয়া যাম বজাৰলৈ। মই ৰাতিপুৱা মই কৈছিলোঁ আপোনাক বজাৰলৈ যাবলগীয়া আছে বুলি, তাকে বজাৰলৈ যাম। ভাতকেইটা বহাই লওঁ, কাৰণ এতিয়া 11টা বাজিলে। আহি পাওঁতে আকৌ বেটাও আহিব বহি স্কুলৰ পৰা, সেইটো কাৰণে মানে আকৌ ভাত পানী আহি বনাবলৈ দেৰি হৈ যাব। সোনকালে মানে বনাই লওঁ মানে ভাতকেইটা। এইফালে চাওক, আজি বেঙেনা পুৰি দিছোঁ, এইফালে ভাত বহাই দিছোঁ, দাইল বহাবলৈ আছে। তাৰপিছতে আৰু গীতাক মাতি পঠিয়াইছোঁ আজি। তাইও আহিলে মানে সোনকালে সেই এবচেণ্ট কৰে। আজি বোলো বজাৰত যাম, তাই সোনকালে আহিবি বুলি ক'লোঁ, সেইকাৰণে আজি বাৰু আহি পালেহি। এতিয়া তাই পটাপট ঘৰটো সাৰি লৈছে আৰু বেলেগ কাম একো কৰিবলৈ নিদিওঁ। তাৰপিছত আমি দুয়োজনী যাম বজাৰলৈ ওলাই, ঘৰৰ বজাৰে কৰিমগৈ গৈ পেলাই। এয়া আজি ব্লগটো এনেই তেনেকৈ বনাইছোঁ আৰু বাকী চাওক। এইফালে ভাত বহাই দিছোঁ, এইফালে বেঙেনা পুৰিছোঁ আৰু বেঙেনাকেইটা এই বেঙেনাবিলাক আমাৰ বাৰীৰ বেঙেনা হয় দেই। আমাৰ চাদৰ ওপৰত পূৰা বেঙেনা লাগি আছে। আমাৰ চব্জি হোৱাৰ ভিতৰত অকল বেঙেনাকেইটাই যি হয়, আৰু বাকী একো চব্জি তব্জি নহয়। বাৰীখনত কিবা এটা হৈছে, কিবা এটা লাগিছে, চব্জি তব্জি একো নোহোৱা হৈছে, শাক পাচলি একো। বেঙেনাকেইটাই যি লাগি থাকে আৰু খাবলৈ হয়, আৰু ৰুটিৰ লগত মাজে মাজে এনেকৈ পিটিকা বনাই কেতিয়াবা খাওঁ তেনেকৈ। আৰু এয়া বজাৰলৈ বুলি ওলাই মেলি ল'লোঁ। তাৰপিছতে এইখিনিতে আহি পাইছিলে, মোৰ পাৰ্চেল এটা আহি পালেহি। তো কি হ'লে, মই লগে লগে খুলি লৈ ভিডিঅ' কৰা হোৱা নাছিলে। ভিডিঅ' নকৰাকৈ মানে আগতীয়াকৈ খুলি দিলোঁ। তো এতিয়া আপোনালোকক দেখাইছোঁ কি আহিলে। মানে এটা বস্তু আহিছে বাৰু, নাইট চুট এযোৰ আহিছিলে, তাকে দেখাইছোঁ। ৰ'ব আপোনাক কেমেৰাত ভালকৈ দেখাইছোঁ, কেমেৰাত খুলি পেলাই দেখাইছোঁ। সেইযোৰ হৈছে নাইট চুটযোৰ, ধুনীয়া একদম কটনৰ হয়। প্ৰথমতে পেণ্টটো দেখাই দিছোঁ দেই, ৰ'ব চাওক ইমান ধুনীয়া। এইটো পেণ্টটো, তাৰপিছতে কাৰেণ্টটো আহিলে। তাৰপিছতে এইটো হৈছে শ্বাৰ্টটো, ইমান ধুনীয়া লাগিছে দেখিবলৈ, মজা লাগিছে একদম। পূৰা পিয়ৰ কটনৰ হয়। ফ্লিপকাৰ্টত অৰ্ডাৰ কৰিছিলোঁ, বিৰাট ধুনীয়া লাগিছে দেই। মই ভিডিঅ' কৰা নাছিলোঁ প্ৰথমতে, মানে ভিডিঅ' মানে
পটাপট খুলিয়ে দিলোঁ মানে তাৰপিছতে পিছত মনত পৰিছে আপোনালোককো দেখাওঁ বুলি ভাবিলোঁ সেইকাৰণে মানে আকৌ আপোনালোকক এতিয়া ভিডিঅ' কৰিবলৈ দেখাইছোঁ কিন্তু খুলি ল'লোঁ আনবক্সিংটো কৰি ল'লোঁ তাৰপিছতহে আপোনালোকক দেখুৱাইছোঁ আৰু এয়া আছিলে ফ্লিপকাৰ্টৰ পৰা লোৱা খুব ধুনীয়া কটনৰ দেখিবলৈ কিন্তু সেই হেৰি টেবুল ক্লথখনৰ নিচিনা লাগিছে কিন্তু হেৰি হয় দেই পিন্ধিবলৈ কিন্তু বিৰাট ভাল হয় সেয়া আৰু এতিয়া যাওঁ আৰু এয়া বজাৰ আহি পালোহি আমি গ্ৰ'চাৰী বস্তু অলপ কিনিবলগীয়া আছিলে সেয়া বজাৰ চজাৰ কৰিলোঁ আৰু মানে মোৰো অকণমান কেইটামান বস্তু মানে কিনিবলগীয়া আছিলে তাৰে কাপোৰৰ দোকান এইখন দোকানলৈ গ'লোঁ তাত মানে মোৰ এতিয়া মানে তো ঠাণ্ডা আহিছে আমিতো ভেলভেটৰ ব্লাউজ পিন্ধো ন ভেলভেটৰ ব্লাউজ যোৱাৰ পৰা প্লেইনকৈ পিন্ধিলোঁ এইবাৰ অকণমান বেলেগ ধৰণৰ ডিজাইন কৰি পেলাই পিন্ধিম বুলি ভাবিছোঁ ভেলভেটৰ ব্লাউজ তাৰে অকণমান কাপোৰ চাপোৰ বিচাৰি গ'লোঁ লগতে অকণমান কচমেটিকৰ বস্তু কিনিবলৈ আছিলে কিবা কিবি অলপ কিনিবলৈ আছিলে সেয়াও ল'লোঁ আৰু সেয়া এইবিলাক বস্তু বজাৰ কৰি মেলি আমি আৰু ওলাই আহিলোঁ আৰু বেটাও আহি পাবহি হ'ল সেয়া আমি ঘৰ পালোহি আৰু আহি পেলাই পাই গ'লোঁ পাই বজাৰৰ পৰা আহি পালোহি মেচিনত কাপোৰ দি থৈ গৈছিলোঁ এতিয়া আকৌ কাপোৰখিনি ঘূৰাই দিছোঁহি আহি পেলাই অকণমান কাৰেণ্টটো নাছিলে আৰু ভাতৰ অলপ কিবা কিবি কৰিবলৈ আছেই ভাজি চাজি বনোৱাই নাই তাকে বনাই লওঁ এতিয়া ভাজি চাজিবোৰ বেটাও আহি পাবহি হ'ল 2টা বাজিবলৈ হ'ল এইফালে আৰু এটা আজি পাৰ্চেল আহিলে এইটো হৈছে বেটীৰ পাৰ্চেল আজি 2টা পাৰ্চেল এটা মোৰ আহিলে এতিয়া এটা বেটীৰ চাউল কি দিছিলে তাই ডিব্ৰুগড়ৰ পৰা অৰ্ডাৰ দিছিলে কাটচোন কাট তই কাট পাৰিবি নাই আহিছে আৰু চাবি দেই য'ত ত'ত যি কাটি যাব আকৌ শুনিও নাপাওঁ নহয় ভাল লাগিছে বায়ে অৰ্ডাৰ দিছিলে পুৰা খোল ধুনীয়া আহিছে দেই ফ্লিপকাৰ্টত অৰ্ডাৰ দিছিলে ধুনীয়া লাগিছে দেই ধুনীয়া চেলেঞ্জ আহিছে চোন বাৰ আকৌ চেণ্ডেলটো ভাইকে পিন্ধি চাইছে মই পিন্ধি চাওঁ কেনেকুৱা লাগে বাপৰে বাপ থপলা ভাল লাগিছে দেই কি মজা লাগিছে ধুনীয়া আহিছে দেই তাৰপিছত আৰু এটা বস্তু দেখাম দেই আপোনালোকক ৰ'ব মানে কি অনলাইনত আনিছিলোঁ বস্তু এটা মই দেখাইছোঁ এইটো চাওকচোন এইটো বস্তু এইটো প্ৰথম আনিছিলোঁ অনলাইনত আনোতে মানে কি হ'ল প্ৰথমতে ভাবিছিলোঁ এইখন কাঠৰ এটা কাঠ এটুকা আহিলে বুলি ভাবিছিলোঁ কিন্তু লাহে লাহে চাওকচোন ইমান ধুনীয়াকৈ মানে তেওঁ এটা ধৰি দিয়াচোন অকণমান ধৰি দিয়াচোন তাৰপিছত লাহে ইমান ধুনীয়াকৈ ওলাইছে চাওক মই ভিতৰত থৈ দিছিলোঁ অলপ দিন ভিতৰত থোৱাৰ কাৰণে মানে ওলোৱা নাছিলে এতিয়া বাহিৰত ৰ'দো পাইছে অকণমান ৰ'দ বতাহ পাইছে যে সেইটো কাৰণে বাহিৰত তেনেকৈ থৈ দিছোঁ ইমান ধুনীয়াকৈ ওলাইছে আমি নোলাব বুলিয়ে ভাবিছিলোঁ প্ৰথমতে আনোতে মই বোলো ঠগিলে চাগে অনলাইনত আনোতে এতিয়া ভালকৈ ধুনীয়াকৈ ওলাইছে ৰ'বা আকৌ এটা ডালহে ওলাইছে ওলাবগৈ আৰু চাগে এইফালে ওলাব নেকি এইটো চাইডে ওলাব নেকি ন ইয়াত চাগে ওলাব ইয়াত ওলাব চাগে তুমি যে কৈছিলা ইয়াৰ পৰা ওলাব চাবা বুলি কৈছিলা যে এতিয়া তাৰপিছতে ইয়াৰ পৰাও ওলাব চাগে থৈ দিয়া আহিলে আমাৰ ধনিয়া চক আমাৰ এওঁ কৰা ধনিয়া কি ধুনীয়াকৈ চব ধনিয়া হৈছে
আমি খাই মেলি আজৰি হৈ গ'লোঁ আৰু গীতাও সেই যাবলৈ ওলাইছে তাইক পঠিয়াই লওঁ তাৰপিছত অকণমান ৰেষ্ট লৈ লওঁ তাৰপিছত চাওঁ পিছবেলা অকণমান এফালে যাবলগীয়া আছে তাকে যাম চাগে কি কৰোঁ নাজানো বাকী চাই থাকিব আৰু ভিডিঅ'টো শেষলৈকে আৰু এয়া আমি খাই বৈ ওলালোঁ আজি আহি পালেহি মাহঁত এইফালে আমাৰ বেমাৰী এজনী বেমাৰী চব কি অৱস্থা কালিৰ পৰা একদম মূৰ ঘূৰাই বমি হৈছে নেকি বমি মূৰৰ বিষ গেছৰ প্ৰব্লেম অৱস্থা বেয়া তেনেকেই আহিছে দুলীয়াজনলৈ এইফালে আমাৰ পিতাশ্ৰী মা ঠিকে থাকে এইফালে আমাৰ দিও দেখাই দিয়ে আকৌ এইফালে চোৱা দিও আকৌ দিও দাদা আমাৰ এইফালে এতিয়া আমি গোটেইখন ওলাইছো ক'ৰবাত কেইবাটাও প্লেন বনাই পেলাই ওলাইছো চব ভাগ হৈ যাম আমি এতিয়া সেয়া আজি নতুন গাড়ীত ভণ্টিৰ নতুন গাড়ী একদম আজি প্ৰথম উঠিছো মই এদিন উঠিছিলো ডিব্ৰুগড়ত ন এদিন ফুৰালেগে আমাক ভাইটিয়ে নি পেলাই গোটেইখন খালি আজিহে এনেকৈ উঠিছোঁ সেয়াই আজি সেয়াই চলি আছে আমাৰ দিনটো এনেকৈ আৰু আমি ঘূৰি পকি আহিও ঘৰ পালোহি আহি পেলাই আৰু মাহঁতক ইয়াতে ৰুটি চুটি বনাই কৰি খুৱাই বৈ মাহঁত এতিয়া যাব ওলাইছে আৰু বলক দেখাওঁগৈ মাহঁতক হাই ফ্ৰেণ্ডছ ভালকৈ কোৱা বাই বাই মায়ে কি কৰিছা ঢেৰ হয় এইবিলাক এইফালে মা আধা মূঢ়া মায়ে ফুল চিকোৱাত লাগিছে মায়ে ফুলে ৰ'বই মানা কৰি দিয়া বাই বাই বেমাৰী যোৱা দেই আৰু তই গৈ পেলাই ভালকৈ দেখাবিগৈ দেই গেছৰ প্ৰব্লেম বাই 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 বেটি আহি আছো কি হ'ল আকৌ জেগা বহা লৈ পেলাই খেলি মেলি নি আকৌ বহা লৈ পেলাই আকৌ হেৰি খেলি মেলি ইয়াত একদম বহা লৈ পেলাই হুলস্থুল চবে কাষত লাগে বহিবলৈ আগতে যে আমাৰ মনত আছে নে এইবোৰ পৰিলে কিবা এটা দেই ঠেলা হেঁচাকে আৰু যে কাষত বহিবলৈ যে বাই যোৱা ফ্লাইটত যোৱা নিছা চলা মাৰি থৈ আহা যোৱা বাচন বৰ্তনগাল আছেই ধুবলৈ আৰু এয়া চবকে পঠিয়াই ল'লোঁ তাৰমানে আমি অকণমান ইফালে সিফালে গ'লোঁ মাহঁতৰ এটা চাইডে গ'লে আমিও মোৰ কাম কেইটামান আছিলে বেটা বেটিক লৈ পেলাই আমিও সেইফালে গ'লোঁ গৈ মেলি তাৰপিছত আহি অলপ জেঠাইহঁতৰ ঘৰতো সোমালোহি জেঠাই যিহেতু গাটো বেয়া আছিলে হস্পিটেলত ভৰ্তি হৈ আছিলে তাকে মাহঁতে খবৰ ল'বলৈ বুলি আহিছিলে আৰু সেইখিনি নেদেখালোঁ বাৰু জেঠাইহঁতৰ ঘৰলৈ যোৱা মেলা আৰু ক'ৰবাত গ'ল মাহঁতে খবৰ চবৰ ল'বলৈ তাৰপিছতে আহি মেলি আমাৰ ইয়াতে ৰুটি চুটি কৰি বনাই মাহঁতে নাখাওঁ বুলি কৈছে জোৰ জবৰদস্তিকৈ বনাই কৰি খুৱাই এয়া মাহঁতক পঠিয়ালোঁ আৰু এতিয়া বাচনগাল ধুওঁগৈ মই আৰু ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ ভিডিঅ'টো যদি চাই ভাল পালে তো লাইক এটা কৰিব কমেণ্ট এটা কৰিব আৰু যদি নতুন কোনোবাই চাইছে প্লিজ কি কৰিব লাগিব ছাবস্ক্ৰাইব কৰিব লাগিব অ'কে বাই বাই